আহক আজি মোৰ লগতে আপোনালোককো অকণমান নষ্টালজিক কৰি তোলোঁ। এইবিলাক পুৰণি কেছেট আৰু CD প্লেয়াৰ হয়, যিসকল ল'ৰা ছোৱালী মানে বৰ্তমান যুগৰ ল'ৰা ছোৱালী এইবিলাক পোৱা নাই, কিন্তু আমি পাইছিলোঁ। আমি 90sৰ যিবিলাক হয়, আমি এইবিলাক কেছেটৰ দিনবিলাক দেখা পাইছিলোঁ, CDৰ দিনবিলাক দেখা পাইছিলোঁ। কিন্তু এতিয়া সকলোবিলাক আমি উপলব্ধ পাইছোঁ। আমি স্পটিফাইত আজিকালি এভেইলেবল পাওঁ, ইউটিউবত এভেইলেবল পাওঁ। এয়া আমাৰ মৰমৰ জুবিনদাৰ এখন কেছেট, NK প্ৰডাকশ্যনৰ দ্বাৰা পৰিচালিত কৰা এখন কেছেট, আকৌ হিয়া মন। আৰু ইয়াতে দেখিছেনে 8টা কৰি গান আছিল, ইপিঠি সিপিঠি কৰি পেলাই আমি কেছেট প্লেয়াৰত আমি এইবিলাক লগাই পেলাই আমি গান শুনিছিলোঁ। ইমান যে ভাল লগা দিন আছিল সেইবিলাক নহয়নে? আপোনালোকে পাইছিলনে তেনেকুৱা দিন জনাবচোন। আৰু এইবিলাক হৈছে CD প্লেয়াৰ থাকে, সেইবিলাকত আমি লগাই পেলাই শুনিছিলোঁ। এইখন কি জানেনে? এইখন হৈছে জোনবাই কেছেট। জোনবাইটো খুব ফেমাছ আছিলে তেতিয়া নহয়নে? এইখন 7 নম্বৰখন অৱশ্যে আমি 1 নম্বৰখনৰ পৰা পাইছিলোঁ, য'ত নয়ন নীলিম আৰু গায়ত্ৰী মহন্তৰ ইমান সুন্দৰ অভিনয় আছিল। আৰু চাওকচোন ভিতৰৰখিনি মই দেখুৱাই দিওঁ, যিসকল ল'ৰা ছোৱালীয়ে মানে আজিৰ যুগৰ ল'ৰা ছোৱালীটো এইবিলাক দেখা নাই হয়নে? চ' এইবিলাক তেওঁলোকে দেখিব পাব। আৰু আমাৰ মানুহজনে এইবিলাক ধুনীয়া কৰি ৰাখি থৈছিল, আৰু মোৰ মাৰ ঘৰতো এইবিলাক আছে, আৰু বহুতৰে ঘৰত হয়তো আছে নহয়নে? এইবিলাক কিন্তু আজিৰ ল'ৰা ছোৱালীক অকণমান দেখাব দেই, তেওঁলোকে তেতিয়া গম পাব যে আগতে কেনেকুৱা আছিল আৰু এতিয়া কিমানখিনি পৰিৱৰ্তন হ'ল। কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো জনাব দেই।